নমস্কাৰ হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম মানৰ বিজ্ঞানৰ অধ্যায় ৮ কোষ গঠন আৰু কাৰ্য এই পাঠটি আলোচনা কৰিম। তোমালোকে ইতিমধ্যে সপ্তম শ্ৰেণীত জীৱ আৰু জড়ৰ পাৰ্থক্যসমূহ আলোচনা কৰিছিলা। তোমালোকে জানা যে জীৱই কিছুমান নিৰ্দিষ্ট কাৰ্য বা বিশেষ কাৰ্য সম্পন্ন কৰে। জীৱৰ আকাৰ বৃদ্ধি হয় আৰু জীৱৰ বংশও বৃদ্ধি হয়। জীৱৰ এই নিৰ্দিষ্ট কাৰ্যসমূহ সম্পন্ন হোৱাত, জীৱৰ আকাৰ বৃদ্ধি হোৱাত আৰু জীৱৰ বংশবৃদ্ধি হোৱাত জড়িত হৈ থাকে কোষ। এই ভিডিঅ'টোত আমি কোষনো কি, কোষ কোনে আৱিষ্কাৰ কৰিছিল আৰু কোষৰ উপাদানসমূহৰ বিষয়ে ভালদৰে আলোচনা কৰিম। কোষ প্ৰথমে আৱিষ্কাৰ কৰিছিল 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে। তেওঁ নিজে সাজি উলিওৱা এটা সৰল অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰ্ক নামৰ গছৰ বাকলিৰ পাতল শ্বেড এটা নিৰীক্ষণ কৰিছিল। তেওঁ নিৰীক্ষণ কৰোঁতে দেখিবলৈ পাইছিল সেই পাতল শ্বেডটোত মৌ কোষৰ নিচিনা কিছুমান সৰু সৰু খোটালি। তেওঁ এই খোটালিবিলাকক নাম দিছিল কোষ বুলি। এই কোষক ইংৰাজীত জনা যায় চেল বুলি, CELL, যিটো লেটিন ভাষাৰ এটা শব্দ যাৰ অৰ্থ হৈছে সৰু সৰু খোটালি। এই চিত্ৰখনত তোমালোকে কৰ্কৰ বাকলি নিৰীক্ষণ কৰোঁতে তেওঁ কেনেধৰণৰে দেখিবলৈ পাইছিল তোমালোকে এই চিত্ৰত দেখিবলৈ পাইছা। এতিয়া 1838 খ্ৰীষ্টাব্দত স্লেইডেন আৰু 1839 খ্ৰীষ্টাব্দত শ্বোৱান নামৰ দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়েই কোষেৰে গঠিত আৰু কোষ হ'ল জীৱৰ মৌলিক একক। ইয়াকেই কোষৰ মতবাদ বুলি কোৱা হয়। এতিয়া ইয়াৰ পিছতে 1655 খ্ৰীষ্টাব্দত ভাৰ্চু নামৰ এজন বিজ্ঞানীয়ে এই কোষৰ মতবাদটোত আৰু কিছু নতুন সংযোজন ঘটাই কৈছিল যে কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰাহে সৃষ্টি হয়। কোষৰ মতবাদ অনুযায়ী আমি কি পালোঁ? কোষ গঠন আৰু কাৰ্যৰ মৌলিক একক হিচাপে পালোঁ। তোমালোকে চিত্ৰত এখন ইটাৰ বেৰ দেখিবলৈ পাইছা। ইটাৰ বেৰখন গঠন হওঁতে যেনেকৈ সৰু সৰু একোটা ইটা লগ লাগে আৰু একোখন বেৰ গঠন হয় আৰু এই বেৰবিলাক লগ লাগি একোটা ডাঙৰ কোঠা আৰু কোঠাবিলাক লগ লাগি যেনেকৈ একোটা অট্টালিকা গঠন হয়, ঠিক তেনেধৰণৰে আমাৰ শৰীৰতো সৰু সৰু কোষবিলাক লগ লাগি একোটা কলা গঠন হয় আৰু এই কলাবিলাকে লগ লাগি আমাৰ শৰীৰটো গঠন হয়। তোমালোকে চিত্ৰত তোমাৰ হাতৰ সোঁহাতে পিঁয়াজৰ বাকলিত থকা কোষসমূহৰ চিত্ৰ দেখিবলৈ পাইছা। এইবোৰ দেখিবলৈ ইটাৰ বেৰখনৰ নিচিনাই নহয়নে বাৰু? এতিয়া জীৱৰ দেহত থকা কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে এককোষী জীৱ আৰু আনটো হৈছে বহুকোষী জীৱ। এককোষী জীৱৰ উদাহৰণ হৈছে এমিবা, পেৰামেচিয়াম, ইউগ্লেনা আদি। 1774 খ্ৰীষ্টাব্দত লিউৱেন হুকে কিছু উন্নত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পুখুৰীৰ পানী নিৰীক্ষণ কৰি পোনপ্ৰথমে কিছুমান মুক্তভাৱে চলাচল কৰা জীৱ তেওঁ দেখা পাইছিল। এই এককোষী জীৱবিলাক অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা সম্ভৱ। আনহাতে যিবোৰ জীৱৰ দেহ বহুত সংখ্যক কোষৰে গঠিত, সেই জীৱবিলাকক আমি কওঁ
বহুকোষী জীৱ বুলি। বহুকোষী জীৱৰ উদাহৰণ হৈছে মানুহ, হাতী, মাছ, বাঘ, উচ্চজাতৰ উদ্ভিদ ইত্যাদি। এতিয়া তোমালোকে চিত্ৰত দেখিবলৈ পাইছা বিভিন্ন চৰাইৰ কিছুমান কণী। এই চৰাই কণীবিলাকো কিন্তু এটা কোষেৰেই গঠিত। তোমালোকে এই যিখন চিত্ৰ দেখিবলৈ পাইছা, এই চিত্ৰখনত হৈছে অষ্ট্ৰিচ চৰাইৰ বা উট পক্ষীৰ এটা কোষ। এই কোষটো যথেষ্ট ডাঙৰ হয় আৰু একক কোষ বুলি ক'লে অষ্ট্ৰিচ পক্ষী বা উট পক্ষীৰ কণীটোৱেই আটাইতকৈ ডাঙৰ একক কোষ বুলি আমি ক'ব পাৰোঁ। এইটো এটা চৰাইৰ কণীৰ ভিতৰ অংশ। চৰাইৰ কণী এটাৰ ভিতৰ অংশ তোমালোকে ঘৰতো দেখিছা। তোমালোকে ঘৰত বজাৰৰ পৰা কিনি অনা কণীবিলাক দেখিবলৈ পোৱা। এই কণীবিলাক তোমালোকে ভিতৰ অংশ কেনেকুৱা জানা? এই ভিতৰ অংশটো দেখিবলৈ এটা জুলীয়া লোপথুপীয়া পদাৰ্থ থাকে আৰু ভিতৰত এটা কুহুম থাকে। আমি এই আকৃতিটোৰ সৈতে একে আকৃতি পিছত চিত্ৰত তোমালোকক দেখুৱাম। মনত ৰাখিবা এই আকৃতিটো কেনেকুৱা আছিলে। এতিয়া বহুকোষী জীৱৰ কোষত লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা, স্নায়ুকোষ, অস্থিকোষ, মেদকোষ, লগতে শুক্ৰাণু, ডিম্বাণু আদি বিভিন্ন ধৰণৰ কোষবিলাক থাকে। এই বিশেষ কোষবিলাকে একলগ হৈ কিছুমান বিশেষ ধৰণৰ কাৰ্য সম্পন্ন কৰে। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা, এয়া হৈছে লোহিত ৰক্তকোষ, যাৰ কাৰণে আমাৰ তেজৰ ৰং ৰঙা হয়। ইয়াত তোমালোকে দেখিবলৈ পাইছা শ্বেত ৰক্তকণিকা, যি আমাক বেমাৰৰ পৰা ৰক্ষা কৰে। এইটো হৈছে স্নায়ুকোষৰ এটা চিত্ৰ। স্নায়ুকোষৰ কাৰণে আমাৰ চৌপাশৰ পৰিৱেশটোত ঘটি থকা ঘটনাবিলাক আমি জানিব পাৰোঁ। এয়া হৈছে পেশীকোষ। পেশীকোষে আমাক চলাচল কৰাত আৰু আন কিছুমান কাৰ্যত সহায় কৰে। এই কোষবিলাক লগ লাগি কলা গঠন কৰে আৰু এই কলাসমূহে আমাক বিভিন্ন কাৰ্যত সহায় কৰে। এতিয়া চাওঁ আহাচোন কোষৰ আকাৰনো কিমান ডাঙৰ। জীৱকোষৰ আকাৰ ইমান সৰু যে ই 1 মিটাৰৰ 1/1 সমান, যাক আমি মাইক্ৰমিটাৰ বা মাইক্ৰন বুলি কওঁ। আৰু ই কেতিয়াবা কেইবা চেণ্টিমিটাৰ পৰ্যন্ত ডাঙৰ হ'ব পাৰে। তোমালোকক মই আগৰ চিত্ৰত যিকেইটা কোষ দেখুৱাইছিলোঁ, এইটো এটা কোষৰ উদাহৰণ বুলি কৈছিলোঁ। তোমালোকে দেখিবলৈ পাইছা এখন হাতৰ তলুৱাটো ভালদৰে অতা নাই, গতিকে এইটো এটা কোষ যথেষ্ট ডাঙৰ। অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে সাধাৰণতে আমি কোষবিলাক দেখিবলৈ পাওঁ। ইয়াত তোমালোকক কৈছে যে উট চৰাইৰ কণীটো আটাইতকৈ ডাঙৰ কোষ বুলি। ইতিমধ্যে মই তোমালোকক এই কথাটো জনাইছোঁ। এতিয়া কোষৰ গঠন আৰু কাম এয়া চাওঁ আহাচোন। কোষবোৰ জীৱৰ দেহত কাৰ্য সম্পাদনৰ মৌলিক একক বুলি আমি ইতিমধ্যে গম পাইছোঁ। বিশেষ প্ৰকাৰৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে আৰু কলাবোৰে শৰীৰত বিশেষ কাৰ্য সম্পন্ন কৰে। আমাৰ শৰীৰত যিমানবিলাক কাৰ্য সম্পন্ন হৈ আছে, সেই কাৰ্যবিলাকৰ গোটেইবিলাকতে কোষ জড়িত হৈ থাকে। যেনে এতিয়া মই কথা কৈ আছোঁ, তোমালোকে শুনি আছা আৰু বুজি আছা। এই কাৰ্যটোতো কোষ জড়িত হৈ আছে। ইয়াত জড়িত হৈ থকা কোষ হৈছে স্নায়ুকোষ। ঠিক তেনেধৰণৰে আমাৰ শৰীৰত
তেজ চলাচল হৈ থকা কাৰণে আমি জীয়াই থকা সম্ভৱ হৈছে, কাৰণ তেজত আমাৰ প্ৰয়োজনীয় অক্সিজেন দ্ৰৱীভূত হৈ বিভিন্ন অংগসমূহলৈ পৰিবহণ হৈ আছে। আৰু এই তেজত থকা কোষসমূহ হৈছে লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা ইত্যাদি। এই কোষবিলাকে লগ লাগি পৰিবহণ কাৰ্য সম্পন্ন কৰি আছে। ঠিক তেনেধৰণৰে চলাচল কৰিবৰ কাৰণে আমাৰ পেশীসমূহ জড়িত হৈ থাকে, আৰু পেশীবিলাক বিভিন্ন কোষৰে গঠিত। এই কোষবিলাকৰ বিষয়ে তোমালোকে নৱমমান শ্ৰেণীত ভালদৰে পঢ়িবলৈ পাবা। এতিয়া আমি চাওঁ কোষৰ অংশসমূহ। কোষৰ অংশসমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ: কোষাৱৰণ, কোষপৰশ, কোষকেন্দ্ৰ বা নিউক্লিয়াছ। কোষাৱৰণ মানেনো কি চাওঁ আহাচোন। কোষাৱৰণ এই শব্দটো দুটা শব্দ লগ লাগি হৈছে কোষ যোগ আৱৰণ। আৱৰণ মানে জানো ঢাকনিক বুজায়। কোষৰ ভিতৰৰ উপাদানসমূহ কোষাৱৰণে আৱৰি ধৰি ৰাখে। ইয়াক প্লাজমা বেৰো বোলে। বেৰবোৰ কোষবোৰক এটাৰ পৰা আনটোৰ লগতে চাৰিওফালৰ মাধ্যমৰ পৰাও পৃথক কৰি ৰাখে। প্লাজমা বেৰখন ছিদ্ৰযুক্ত, আৰু ই বস্তু বা পদাৰ্থসমূহ বাহিৰলৈ বা ভিতৰলৈ সঞ্চালন হ'বলৈ দিয়ে। এতিয়া যেনেকৈ আমাৰ কোঠালি এটা আন কোঠালিৰ পৰা বেৰসমূহে পৃথক কৰি ৰাখিছে, ঠিক তেনেকৈ কোষ একোটা কোষাৱৰণে আন কোষসমূহৰ পৰা পৃথক কৰি ৰাখে। লগতে কোষৰ ভিতৰত থকা উপাদানসমূহো ই আৱৰি ৰাখিছে বা ধৰি ৰাখিছে। যদি কোষাৱৰণখন নাথাকিল হয়, তেতিয়াহ'লে বাৰু কোষৰ ভিতৰত থকা উপাদানসমূহ তেনেকৈ থকা সম্ভৱ হ'ল হয়নে? নিশ্চয় নহয়। এতিয়া কোষৰ যিখন আৱৰণ আছে, সেই আৱৰণখনৰ এটা কথা মন কৰিবলগীয়া যে ই কিছুমান বিশেষ বস্তুহে কোষটোৰ ভিতৰলৈ সোমাবলৈ দিয়ে, আৰু কিছুমান বিশেষ বস্তুহে কোষৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ দিয়ে। এতিয়া কোষৰ ভিতৰত যিবিলাক অতি প্ৰয়োজনীয় বস্তু, সেইবোৰহে সোমাব পাৰিব কিন্তু কোষাৱৰণখন থকাৰ কাৰণে। অন্য অপ্ৰয়োজনীয় বস্তু কোষৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, বা কোষৰ ভিতৰত যিবিলাক বস্তু অতি প্ৰয়োজনীয়, সেই বস্তুবোৰ কিন্তু কোষাৱৰণখন থকাৰ কাৰণে বাহিৰলৈ ওলাই যোৱা সম্ভৱ নহয়। অৰ্থাৎ কোষাৱৰণখনে কোষটোক এটা বডিগাৰ্ডৰ দৰে ৰক্ষা কৰি আছে। তোমালোকে পিছত নৱম শ্ৰেণীত পাবা যে কোষাৱৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয় বা চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হয়। এনেকৈ কোৱাৰ কাৰণ হ'ল যে কোষটোৰ ভিতৰলৈ বা বাহিৰলৈ কিছুমান নিৰ্দিষ্ট বস্তুহে সৰকি যাব পাৰে। ইয়াত তোমালোকে পিঁয়াজৰ বাকলিৰ কোষৰ চিত্ৰ দেখিবলৈ পাইছা। এই চিত্ৰখনত তোমালোকে এই যিবিলাক আৱৰণ দেখিবলৈ পাইছা, সেই আৱৰণখনেই হৈছে কোষাৱৰণ। আৰু কোষত ইয়াত তোমালোকে মন কৰি থোৱা যে ইয়াত এটা বৃত্তাকাৰ বস্তু দেখিবলৈ পাইছা। আমি পিছত এই বৃত্তাকাৰ বস্তুটোৰ বিষয়ে পঢ়িম। এতিয়া আন এটা বস্তু চাওঁ আহাচোন। যিহেতু উদ্ভিদ আমাতকৈ কিছু পৃথক, উদ্ভিদৰ কোষবিলাকত কোষাৱৰণৰ উপৰিও কোষবেৰ নামৰ এখন আৱৰণ থাকে। উদ্ভিদৰ ক্ষেত্ৰত কোষবোৰত কোষাৱৰণৰ বাহিৰত এখন ডাঠ তৰপ পোৱা যায়। ইয়াক কোৱা হয় কোষবেৰ। ই উদ্ভিদজোপাক যিকোনো পৰিৱেশত সুৰক্ষা প্ৰদান কৰে। এতিয়া বৰষুণ আহিলে বা তীব্ৰ ৰ'দ হ'লে আমি ঘৰৰ ভিতৰত থাকিব পাৰোঁ, কিন্তু উদ্ভিদজোপাই যিহেতু লৰচৰ কৰিব নোৱাৰে আৰু সকলো সময়তে বাহিৰৰ পৰিৱেশত থাকিব লগা হয়, গতিকে এই উদ্ভিদজোপাক বিশেষ সুৰক্ষাৰ প্ৰয়োজন হয়। গতিকে ইয়াৰ কোষৰ আৱৰণৰ উপৰিও কোষবেৰ বুলি
আন এক আৱৰণ আছে যি উদ্ভিদজোপাৰ কোষবিলাকক বিশেষ সুৰক্ষা প্ৰদান কৰে। তোমালোকে এই চিত্ৰখনত উদ্ভিদ কোষত থকা কোষবেৰ দেখিবলৈ পাইছা। এয়া হৈছে উদ্ভিদ কোষত থকা কোষবেৰ। ইয়াত উদ্ভিদ কোষত কোষাৱৰণ আছেই, তাৰ উপৰিও মনত ৰাখিবা তাত কোষবেৰো থাকে। ই উদ্ভিদৰ কোষবোৰক দৃঢ়তা প্ৰদান কৰে। ইয়াৰ পিছত চাওঁ আহা কোষ পৰশ বা চাইটোপ্লাজম। ই কোষাৱৰণ বা কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। কোষৰ আন বহু উপাদান বা কোষাংগ কোষ পৰশত পোৱা যায়। সেইবোৰ হ'ল মাইটকণ্ড্ৰিয়া, গলগি বডি, ৰাইব'জম ইত্যাদি। ইয়াৰ উপৰিও আৰু কিছুমান থাকে, লাইচ'জম বুলি থাকে, অন্ত্ৰপৰশীয় জালিকা থাকে। এইবোৰে বিশেষ কিছুমান কাৰ্য সম্পন্ন কৰে। এতিয়া কোষাৱৰণে আৱৰি কিহক ৰাখে? কোষ পৰশ আৰু কোষ কেন্দ্ৰক ৰাখে। কোষ পৰশ কেনেকুৱা বস্তু? জেলিৰ দৰে এবিধ দ্ৰব্য। ইয়াত কোষ কেন্দ্ৰটোও থাকিব, লগতে আন কিছুমান কোষাংগ ইয়াত উপঙি থাকিব। কোষাংগবিলাকৰ নামবিলাক তোমালোকে আকৌ এবাৰ শুনি লোৱা। মাইটকণ্ড্ৰিয়া, গলগি বডি, ৰাইব'জম, লাইচ'জম, প্লাস্টিড, অন্ত্ৰপৰশীয় জালিকা। এই নামকেইটা তোমালোকক বাৰে বাৰে কোৱাৰ কাৰণ এটাই, তোমালোকে নৱম শ্ৰেণীত এই নামকেইটা পুনৰ শুনিবা আৰু এইবিলাকৰ ওপৰত বিশেষভাৱে পঢ়িবলৈ পাবা। এতিয়া আমি যে শক্তি লাভ কৰোঁ কথা ক'বলৈ, কাম কৰিবলৈ, এই শক্তি ক'ৰ পৰা লাভ কৰোঁ জানানে? মাইটকণ্ড্ৰিয়াত থকা ATP অণুৰ পৰা লাভ কৰোঁ। ক'ৰ পৰা কৰোঁ? মাইটকণ্ড্ৰিয়াৰ পৰা। তাৰপিছতে লাইচ'জম বুলি এবিধ কোষাংগাণু আমাৰ কোষত থাকে। সেই কোষাংগাণুৱে আমাৰ কোষবিলাকক বিভিন্ন ধৰণৰ বিষাক্ত বস্তুৰ পৰা ৰক্ষা কৰি থাকে, বা কোষৰ ভিতৰত যদি কিবা কাৰ্যৰ খেলিমেলি হয়, লাইচ'জমে সেই কোষটো ধ্বংস কৰি আমাৰ শৰীৰত কামবিলাক ভালদৰে হৈ যোৱাত সহায় কৰি যায়। তোমালোকক এই কথাখিনি কোৱাৰ কাৰণ এটাই, কাৰণ এই কথাখিনি মনত থাকিলে তোমালোকৰ নৱম শ্ৰেণীত কিছু সহায় হ'ব। ইয়াত তোমালোকে চিত্ৰত দেখিবলৈ পাইছা মানুহৰ গালৰ কোষৰ চিত্ৰ, আৰু এফালে দেখিবলৈ পাইছা উদ্ভিদ কোষৰ এটা চিত্ৰ। তোমালোকে ইয়াত দেখিবলৈ পাইছা, ইয়াত কেইবাটাও কোষ, ইয়াত 5টা কোষ তোমালোকে দেখিবলৈ পাইছা। ইয়াত পাতল নীলা ৰঙৰ যিটো অংশ দেখিছা, সেয়া হৈছে কোষ পৰশ। আনহাতে কোষটোৰ মাজত যিটো অংশ দেখিছা, সেইটোক আমি কওঁ কোষ কেন্দ্ৰ বুলি। এইখিনি আৱৰি কি আছে? এয়া আৱৰি যিখন আৱৰণ আছে তাক আমি কওঁ কোষাৱৰণ বুলি। কোষাৱৰণ কেৱল কোষাৱৰণ প্ৰাণী কোষ আৰু উদ্ভিদ কোষ দুয়োটাতে পোৱা যায়, কিন্তু কোষবেৰ কেৱল উদ্ভিদ কোষতহে পোৱা যায়। উদ্ভিদ কোষৰ বাদে প্ৰাণী কোষত কিন্তু আমি কোষাৱৰণ নাপাওঁ। এইকণতে তোমালোকক এটা কথা ক'ব লাগিব যে প্ৰাণীৰ আকাৰৰ ওপৰত ভিত্তি কৰি কিন্তু কোষৰ আকাৰ ডাঙৰ সৰু নহয়। কোষৰ আকাৰ প্ৰাণীৰ আকাৰৰ ওপৰত নিৰ্ভৰ নকৰে। হাতী এটাত থকা কোষৰ আকাৰ আৰু নিগনি এটাত থকা কোষৰ আকাৰ একেই হ'ব পাৰে। এনেকুৱা নহয় যে হাতীটো ডাঙৰ জীৱ কাৰণে তাত থকা কোষৰ আকাৰবিলাক ডাঙৰ। এনেকুৱাহে হ'ব যে হাতীত থকা কোষৰ পৰিমাণ নিগনিত থকা কোষৰ পৰিমাণতকৈ বহুত লাখ গুণ বেছি হ'ব। এতিয়া চাওঁ আহাচোন, কোষকেন্দ্ৰ বা নিউক্লিয়াছ কি? ই জীৱকোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। কেন্দ্ৰ মানে মাজ অংশত। ইয়াক ৰং কৰিব পাৰি আৰু অতি সহজতে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। আমি জীৱৰ বা উদ্ভিদৰ যদি
কোষৰ বা বাকলিৰ কিবা এটা অংশ ৰং কৰি পেলাই অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাওঁ তেতিয়াহ'লে আমি কোষকেন্দ্ৰটো সহজতে দেখিবলৈ পাম। এখন আৱৰণে কোষকেন্দ্ৰক কোষপৰশৰ পৰা পৃথক কৰিছে। এই আৱৰণখনক কোষকেন্দ্ৰীয় আৱৰণ বোলে। এতিয়া মনত ৰাখিবা, যেনেকৈ কোষটোক এখন আৱৰণে পৃথক কৰি ৰাখিছে অন্য কোষৰ পৰা, সেই আৱৰণখনক কওঁ কোষাৱৰণ। ঠিক তেনেদৰে কোষকেন্দ্ৰটোকো কোষপৰশৰ পৰা পৃথক কৰি ৰাখে কোষকেন্দ্ৰীয় আৱৰণে, যাক আমি কওঁ কোষকেন্দ্ৰাৱৰণ বুলি। উচ্চ শক্তিসম্পন্ন অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কোষকেন্দ্ৰত এটা সৰু গোলাকাৰ অংশ দেখা পাওঁ। ইয়াক অতিকোষকেন্দ্ৰ বোলে। ক্ৰমজম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষকেন্দ্ৰত থাকে। এইবোৰে জিন কঢ়িয়াই আৰু বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে। যেতিয়া কোষৰ বিভাজন হয় তেতিয়া ক্ৰমজমসমূহো স্পষ্টকৈ দেখা পোৱা যায়। এতিয়া কোষকেন্দ্ৰত এটাই, কিন্তু কোষ এটাত মগজু এটাৰ দৰে কাম কৰি থাকে। গোটেই কোষকেন্দ্ৰটোৱেই কোষটোৰ ভিতৰত হৈ থকা কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰি থাকে। কোষ এটাৰ ভিতৰত বহুত বেছি কাৰ্য সম্পন্ন হৈ থাকে আৰু এই কাৰ্যবিলাকৰ সেইকাৰণে আমি কওঁ যে কোষ হৈছে কাৰ্যৰ মৌলিক একক আৰু লগতে এই গঠনৰ মৌলিক এককো, কাৰণ সৰু সৰু কোষবিলাক লগ লাগিয়েই এটা ডাঙৰ জীৱৰ সৃষ্টি হয়। ইয়াত তোমালোকে চিত্ৰত দেখিবলৈ পাইছা কোষ এটাৰ, এইটো এটা কোষ আৰু ইয়াৰ কোষৰ এইটো এটা হৈছে কোষকেন্দ্ৰ, যাক ইংৰাজীত আমি কওঁ নিউক্লিয়াছ বুলি। এই নিউক্লিয়াছৰ ভিতৰতে থাকে ক্ৰমজম। ইয়াত তোমালোকে চিত্ৰত দেখিবলৈ পাইছা, এয়া ক্ৰমজমৰ চিত্ৰ আৰু ক্ৰমজমৰ ভিতৰত DNA থাকে। মনত ৰাখিবা কি শব্দটো ক'লোঁ, DNA। পিছত তোমালোকে নৱম মানত পুনৰ এই শব্দটো শুনিবা। আৰু DNA থাকে জিন। এতিয়া আমাৰ যিবিলাক চৰিত্ৰ কিছুমান মা দেউতাৰ সৈতে একে হয় বা মাক দেউতাকৰ চৰিত্ৰবিলাক সতি সন্ততিৰ গালৈ কিহে কঢ়িয়াই নিয়ে? এই জিনেই কঢ়িয়াই নিয়ে। এই শব্দটো তোমালোকে কিছু গুৰুত্ব দি মনত ৰাখিবা। এতিয়া জিন ইয়াত আমি পাইছোঁ জীৱক বংশানুক্ৰমৰ আধাৰ বুলি কোৱা হয়। এই পিতৃ মাতৃৰ পৰা সন্তানলৈ বংশগত গুণবোৰ পৰিবহণ হোৱাটো নিয়ন্ত্ৰণ কৰে। এইটোৱে বুজায় যে পিতৃ মাতৃয়ে তেওঁলোকৰ কিছু গুণ তোমালোকক দিয়ে। যদি তোমাৰ দেউতাৰাৰ চকু মুগাবৰণীয়া তেন্তে তোমাৰো চকু মুগাবৰণীয়া হ'ব পাৰে। তোমাৰ মাৰাৰ যদি কেঁকুৰা চুলি তেতিয়া তোমাৰো চুলিখিনি কেঁকুৰা হ'বও পাৰে। সি যি কি নহওক, পিতৃ মাতৃৰ জিনৰ বিভিন্ন সংমিশ্ৰণৰ ফলত বিভিন্ন বৈশিষ্ট্যসমূহ দেখা পোৱা যায়। তোমালোকে দশম মানত শিকিবলৈ পাবা কেনেধৰণৰে জিনে বংশগতিৰ বাহক হিচাপে কাম কৰে। গতিকে এই শব্দটো তোমালোকে ভালদৰে মনত ৰাখি থবা। ইয়াত তোমালোকে প্ৰাণী কোষৰ এটা চিত্ৰ দেখিবলৈ পাইছা। এতিয়া প্ৰাণী কোষৰ চিত্ৰটো তোমালোকে কি কৈছোঁ ভালদৰে মন কৰি যাবা। ইয়াত তোমালোকে এই যিখন আৱৰণ আছে এইখনক আমি কোষাৱৰণ বুলি ক'ম। এই আৱৰণখনত, এই কোষাৱৰণখনৰ ভিতৰত আছে যিটো অংশ, ইয়াত কোষপৰশ থাকিব আৰু কোষপৰশৰ ভিতৰতে থাকিব কোষকেন্দ্ৰ, লগতে কোষ অংগাণু বা কোষাংগবিলাক। কোষ অংগবিলাকৰ নাম কি কি কৈছিলোঁ? লাইচোজোম, ৰাইব'জোম, মাইট্ৰকণ্ড্ৰিয়া আদি, অন্ত্ৰপৰশীয় জালিকা, এইবিলাকৰ নাম কৈছিলোঁ। তোমালোকে ইয়াত দেখিবলৈ পাইছা মাইট্ৰকণ্ড্ৰিয়া। এইটো এটা মাইট্ৰকণ্ড্ৰিয়াৰ চিত্ৰ, এয়া মাইট্ৰকণ্ড্ৰিয়াৰ চিত্ৰ। তেনেকৈ খৰহতা বা অন্ত্ৰপৰশীয় জালিকা দেখিবলৈ পাইছা। এইবিলাকে কিছুমান বিশেষ কাৰ্য সম্পন্ন কৰি থাকে। তাৰপিছতে ইয়াত মনত ৰাখিবা, ইয়াত কোষটোৰ আকাৰ প্ৰায় কেনেকুৱা? প্ৰায় বৃত্তাকাৰ হয় আৰু কোষকেন্দ্ৰটো ক'ত আছে? প্ৰায় কেন্দ্ৰতে আছে, মাজভাগতে আছে কোষটোৰ।
হয়নে আৰু তোমালোকে ইয়াত কিছুমান চিত্ৰত দেখিবলৈ পাইছা সৰু সৰু অংশ আছে এইবিলাকক আমি কওঁ ঋত্তিকা বুলি ভেকিউল বুলি ইংৰাজীত কোৱা হয় এইবিলাকৰ কিছুমান বিশেষ কাম আছে তোমালোকে এই চিত্ৰখন ভালদৰে মন কৰিবা আৰু তাত কি কি অংশ আছে ভালদৰে চাবা এইটো এটা উদ্ভিদ কোষৰ চিত্ৰ এই উদ্ভিদ কোষৰ চিত্ৰটোত কি কি কোষ অংগাণু আছে তোমালোকক মই দেখুৱাইছো ইয়াত পত্ৰহৰিত তোমালোকে দেখিবলৈ পাইছা পত্ৰহৰিত প্লাষ্টিডত থাকিব আৰু ই কি কৰিব হালুক সংশ্লেষণত সহায় কৰে আমাৰ প্লাষ্টিডত কিছুমান ৰঞ্জক পদাৰ্থ থাকে যিয়ে বিভিন্ন ৰঙৰ হ'ব পাৰে তাত সেউজীয়া ৰঙৰ পদাৰ্থটো আমি কওঁ ক্লোৰোপ্লাষ্ট পত্ৰহৰিত বুলি এই চিত্ৰটো তোমালোকে ভালদৰে চাবা আৰু ইয়াত কি কি পাৰ্থক্য তোমালোকলৈ দেখিবলৈ পাইছা মন কৰিবা তোমালোকে ইয়াত কোষটোৰ আকাৰ কেনেকুৱা দেখিবলৈ পাইছা তোমালোকে চোৱা আৰু এইটো কি চোৱাচোন এইটোত এটা খাদ্য ঋত্তিকা বা ৰসধানী বুলিও আমি কেতিয়াবা কওঁ এইটোৰ আকাৰ কিন্তু উদ্ভিদ কোষত প্ৰাণী কোষতকৈ যথেষ্ট ডাঙৰ এইটোৰ আকাৰ যথেষ্ট ডাঙৰ হোৱা কাৰণে উদ্ভিদ কোষৰ যিটো কোষ কেন্দ্ৰ আছে ই একেবাৰে মাজত নাথাকি কিছু কাষলৈ গুচি যায় আৰু আন এটা কথা তোমালোকে মনত ৰাখিবা যে উদ্ভিদ কোষত কোষ বেৰ থাকে এতিয়া উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ আমি তুলনা কৰি চাওঁ আহাচোন এই তুলনা কৰিবলৈ হ'লে কোষাবৰণ উদ্ভিদ কোষতো আছে প্ৰাণী কোষতো আছে কোষ বেৰ উদ্ভিদ কোষত আছে প্ৰাণী কোষত নাই কোষ কেন্দ্ৰ দুইটাতে আছে আকৌ কোষ কেন্দ্ৰাবৰণ দুইটাতে আছে কোষ পৰশ দুইটাতে আছে প্লাষ্টিড উদ্ভিদ কোষতহে কেৱল থাকে প্ৰাণী কোষত কিন্তু প্লাষ্টিড নাথাকে ৰসধানী দুইটাতে আছে কিন্তু উদ্ভিদ কোষত ৰসধানীটো যথেষ্ট ডাঙৰ প্ৰাণী কোষত তেনে নগণ্য হয় তেনে সৰু হয় তাৰ উপৰিও তোমালোকে মনত ৰাখিবা যে কোষ কেন্দ্ৰৰ আৱৰণ থকাৰ ওপৰত ভিত্তি কৰি কোষবিলাকক আকৌ ভাগ কৰিব পাৰি এটা হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষ আনটো হৈছে সংকোষ কেন্দ্ৰীয় কোষ প্ৰকোষ কেন্দ্ৰীয় কোষত কোষ কেন্দ্ৰৰ কেন্দ্ৰা আৱৰণ নাথাকে কেন্দ্ৰাবৰণ নাথাকে কি ক'লো প্ৰকোষ কেন্দ্ৰীয় কোষত কোষ কেন্দ্ৰাবৰণ নাথাকে আনহাতে সংকোষ কেন্দ্ৰীয় কোষত কেন্দ্ৰাবৰণ থাকিব প্ৰকোষ কেন্দ্ৰীয় কোষত কেন্দ্ৰাবৰণ নাথাকে সংকোষ কেন্দ্ৰীয় কোষত কেন্দ্ৰাবৰণ থাকিব সংকোষ কেন্দ্ৰীয় কোষবিলাক আমাৰ শৰীৰত থকা কোষবিলাকৰ উদাহৰণ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোত যিখিনি কথা কৈছোঁ বুজি পাইছা আৰু যদি কিবা নুবুজাকৈ থাকি গ'ল তোমালোকে আমাক কমেন্ট বক্সত জনাব পাৰিবা যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা থ্যাংক ইউ